চৰকাৰক সন্মান দি ৰাইজসকলে নিজৰ ঘৰ দুৱাৰ নিজে ভাঙিলে। ইয়াত এটা উল্লেখযোগ্য দিশ আমি দেখুৱাবলৈ লৈছোঁ। এজন বিজেপিৰ কৰ্মী আছে আমাৰ, তেখেত ইনচাৰ্জ, এই মণ্ডলৰ ইনচাৰ্জ হিচাপে আছে বাবুল ইছলাম। হয়, মই বাবুল ইছলাম। বিজেপিৰ এগৰাকী কৰ্মী হিচাপে আপোনাৰ নিজৰ ঘৰটো ভৰিছে। এতিয়া আমি কি ক'ম আৰু এইখিনিতো ক'বলগীয়া, চৰকাৰৰ ইলেকশ্যনতো আমি বিৰোধিতা কৰিব নোৱাৰিম। আমি চৰকাৰক এটা কথাই কৈছোঁ, যাতে এইবিলাক মানুহ ইয়াত মাটি নাই, যাতে কোনো জেগাত যাতে কিবা এটা সুবিধা দিয়ে, এইখিনিয়ে মানে আহ্বান। মোৰ ঘৰ মানুহ আছিল ইয়াত আৰু 50ৰ পৰা 60 ঘৰ হ'ব। এইখিনি এতিয়া আপোনাক যে বিজেপি কৰাৰ পাছতো আজি কিমান দিন ধৰি আপুনি বিজেপি কৰি? মই 14ৰ পৰা বিজেপি কৰি আছো। তাৰ পাছতো ঘৰটো আপোনাৰ ভাঙিছে। এতিয়া আমি চৰকাৰৰ বিৰোধিতা আমি কৰা নাই, চৰকাৰ আমাৰ হয়, চৰকাৰ বিজেপি চৰকাৰৰ মই এজন বৰ্তমান কৰ্মী, তথাপিও মই বিৰোধিতা কৰা নাই, ইলেকশ্যনৰ বিৰোধিতা কৰা নাই। আমি ডিচি মহোদয়ৰ নিৰ্দেশ মতে আমি এদিন আগতে আমি ইলেকশ্যন কৰি দিছো। ইয়াত গোটেইকেইটা পৰিয়ালক মই নিজে লগত থাকি পেলাই নিজে মই ঘৰ চৰ ভাঙি পেলাই মই এই জেগাখন মানে খালী কৰিব ইচ্ছা কৰিলে কংগ্ৰেছে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন। ইমান দিনৰ পৰা কংগ্ৰেছ চৰকাৰ আছিলে, কিয় কৰা নাই? কৰিব পাৰিলেহেঁতেন। আমাৰ পৰা ভোট হে লৈছে, কিয় কৰা নাই? কৰি দিব লাগিছিল। এতিয়া যিসকল প্ৰকৃততে ভূমিহীন তেওঁলোকক চৰকাৰে ভূমি দিম বুলি কৈছে, এই সংক্ৰান্তত আপোনালোকে কিবা কাম আৰম্ভ নাই? এইখিনি আমি চৰকাৰ মানে কি আমি ডিচি মহোদয়ৰ তাত আমি আবেদন কৰিছো। আমি এইখিনি ডিচি মহোদয়ৰ দৰকাৰ হ'লে আমি নিজে আকৌ যাম, যে এইবিলাক মানুহৰ যে আমাৰ মাটি নাই, ইয়াত মাটি দিয়াৰ কাৰণে আমি মানে মহোদয়ৰ তাত আমি আহ্বান জনাইছো। এইগৰাকী আছিল বিজেপিৰ এগৰাকী কৰ্মী। 2014 চনৰ পৰা তেখেত নিষ্ঠাৰে বিজেপি দল কৰি আছে আৰু এই মণ্ডলে, আপোনাৰ মণ্ডলটো কোনটো? ডুমডুমীয়া মণ্ডলৰ মণ্ডল ইনচাৰ্জ হিচাপে তেখেত আছে। আৰু তেখেতে কৈছে যে কংগ্ৰেছ চৰকাৰে ইমান বছৰ, প্ৰায় 70 বছৰ এইখন দেশত শাসন কৰিলে, তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সৰু বেমাৰ এটাকে গাপ দি থৈ আজি এটা বিশাল ডাঙৰ বেমাৰলৈ ৰূপান্তৰিত কৰিলে, যাৰ ফলত আজি লোকসকল ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। কিন্তু বিজেপি চৰকাৰে উচ্ছেদ কৰিছে যদিও বহু লোকক, প্ৰকৃত ভূমিহীন লোকক বিজেপি চৰকাৰে মাটি দিছে, সংস্থাপন কৰিছে। আৰু এই লোকসকলোতো ইয়াতো যদি যিসকল লোকৰ প্ৰকৃততে ভূমিহীন, প্ৰকৃততে গৰাখহনীয়াৰ কবলত পৰি ইয়াত আশ্ৰয় লৈছে, তেওঁলোককো সংস্থাপন কৰিব। আৰু এই বিজেপি কৰ্মীসকল লাগি আছে, তেওঁলোকে লিখা মেলা ইতিমধ্যে আৰম্ভ কৰিছে। যদি প্ৰকৃততে ভূমিহীন হয়, তেওঁলোকেও প্ৰত্যেকে ঘৰটো বান্ধিবৰ বাবে হ'লেও মাটি পাব আৰু কোনো গছৰ তলত বা নিৰাশ্ৰয়ভাৱে জীৱন কটাব নালাগে। চৰকাৰক সন্মান দি ৰাইজসকলে নিজৰ ঘৰ দুৱাৰ নিজে ভাঙিলে। ইয়াত এটা উল্লেখযোগ্য দিশ আমি দেখুৱাবলৈ লৈছোঁ। এজন বিজেপিৰ কৰ্মী আছে আমাৰ, তেখেত ইনচাৰ্জ, এই মণ্ডলৰ ইনচাৰ্জ হিচাপে আছে বাবুল ইছলাম। হয়, মই বাবুল ইছলাম। বিজেপিৰ এগৰাকী কৰ্মী হিচাপে আপোনাৰ নিজৰ ঘৰটো ভৰিছে। এতিয়া আমি কি ক'ম আৰু এইখিনিতো ক'বলগীয়া, চৰকাৰৰ ইলেকশ্যনতো আমি বিৰোধিতা কৰিব নোৱাৰিম। আমি চৰকাৰক এটা কথাই কৈছোঁ, যাতে এইবিলাক মানুহ ইয়াত মাটি নাই, যাতে কোনো জেগাত যাতে কিবা এটা সুবিধা দিয়ে, এইখিনিয়ে মানে আহ্বান। মোৰ ঘৰ মানুহ আছিল ইয়াত আৰু 50ৰ পৰা 60 ঘৰ হ'ব। এইখিনি এতিয়া আপোনাক যে বিজেপি কৰাৰ পাছতো আজি কিমান দিন ধৰি আপুনি বিজেপি কৰি? মই 14ৰ পৰা বিজেপি কৰি আছো। তাৰ পাছতো ঘৰটো আপোনাৰ ভাঙিছে। এতিয়া আমি চৰকাৰৰ বিৰোধিতা আমি কৰা নাই, চৰকাৰ আমাৰ হয়, চৰকাৰ বিজেপি চৰকাৰৰ মই এজন বৰ্তমান কৰ্মী, তথাপিও মই বিৰোধিতা কৰা নাই, ইলেকশ্যনৰ বিৰোধিতা কৰা নাই। আমি ডিচি মহোদয়ৰ নিৰ্দেশ মতে আমি এদিন আগতে আমি ইলেকশ্যন কৰি দিছো। ইয়াত গোটেইকেইটা পৰিয়ালক মই নিজে লগত থাকি পেলাই নিজে মই ঘৰ চৰ ভাঙি পেলাই মই এই জেগাখন মানে খালী কৰিব। ইচ্ছা কৰিলে কংগ্ৰেছে এই সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন। ইমান দিনৰ পৰা কংগ্ৰেছ চৰকাৰ আছিলে, কিয় কৰা নাই? কৰিব পাৰিলেহেঁতেন। আমাৰ পৰা ভোট হে লৈছে, কিয় কৰা নাই? কৰি দিব লাগিছিল। এতিয়া যিসকল প্ৰকৃততে ভূমিহীন তেওঁলোকক চৰকাৰে ভূমি দিম বুলি কৈছে, এই সংক্ৰান্তত আপোনালোকে কিবা কাম আৰম্ভ নাই? এইখিনি আমি চৰকাৰ মানে কি আমি ডিচি মহোদয়ৰ তাত আমি আবেদন কৰিছো। আমি এইখিনি ডিচি মহোদয়ৰ দৰকাৰ হ'লে আমি নিজে আকৌ যাম, যে এইবিলাক মানুহৰ যে আমাৰ মাটি নাই, ইয়াত মাটি দিয়াৰ কাৰণে আমি মানে মহোদয়ৰ তাত আমি আহ্বান জনাইছো। এইগৰাকী আছিল বিজেপিৰ এগৰাকী কৰ্মী। 2014 চনৰ পৰা তেখেত নিষ্ঠাৰে বিজেপি দল কৰি আছে আৰু এই মণ্ডলে, আপোনাৰ মণ্ডলটো কোনটো? ডুমডুমীয়া মণ্ডলৰ মণ্ডল ইনচাৰ্জ হিচাপে তেখেত আছে। আৰু তেখেতে কৈছে যে কংগ্ৰেছ চৰকাৰে ইমান বছৰ, প্ৰায় 70 বছৰ এইখন দেশত শাসন কৰিলে, তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে সৰু বেমাৰ এটাকে গাপ দি থৈ আজি এটা বিশাল ডাঙৰ বেমাৰলৈ ৰূপান্তৰিত কৰিলে, যাৰ ফলত আজি লোকসকল ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে। কিন্তু বিজেপি চৰকাৰে উচ্ছেদ কৰিছে যদিও বহু লোকক, প্ৰকৃত ভূমিহীন লোকক বিজেপি চৰকাৰে মাটি দিছে, সংস্থাপন কৰিছে। আৰু এই লোকসকলোতো ইয়াতো যদি যিসকল লোকৰ প্ৰকৃততে ভূমিহীন, প্ৰকৃততে গৰাখহনীয়াৰ কবলত পৰি ইয়াত আশ্ৰয় লৈছে, তেওঁলোককো সংস্থাপন কৰিব। আৰু এই বিজেপি কৰ্মীসকল লাগি আছে, তেওঁলোকে লিখা মেলা ইতিমধ্যে আৰম্ভ কৰিছে। যদি প্ৰকৃততে ভূমিহীন হয়, তেওঁলোকেও প্ৰত্যেকে ঘৰটো বান্ধিবৰ বাবে হ'লেও মাটি পাব আৰু কোনো গছৰ তলত বা নিৰাশ্ৰয়ভাৱে জীৱন কটাব নালাগে।